Good morning. Om Sairam. বতৰটো ভাল দেখি কাপোৰ এগাল ধুই দিলোঁ চাদৰ মেখেলা জলপান আৰু মই গৰম পানী লৈ আহিছোঁ মই কথা এটা বুজি নাপাওঁ মানুহে কয় মাইকী মানুহে বহুত টাইম লগায় কিন্তু আমি মাইকী মানুহবোৰতো পটাপট ওলাই ৰেডি হৈ যাওঁ এই মতা মানুহকেইটা কিয় ইমান লেজি কৰি থাকে আৰু বদনামটো দিয়ে আকৌ মাইকী মানুহে হোৱা নাই ষ্টাইল কৰে ধুন পেচ কৰে ধুন তেওঁলোকে নিজৰটো নাচায় অকল মাইকীজনী চাই থাকে কাৰণে মাইকীজনীক টাইম দিয়ে লাগে বুলি ভাবে কিন্তু নিজৰ যে ইমান টাইম লাগে আমাৰ জনটো ক'বই নালাগে ইমানেই লাহে লাহে ওলাব নহয় আপুনি কাপোৰ পিন্ধি ৰেডি হৈ থাকিলে ফেন চেন নাথাকিলে ঘামি জুৰুলি জুপুৰি হৈ যাব এনেকুৱা টাইম লাগে আৰু ডিঅ' পাৰফিউম এনেকুৱাকৈ লগাই নহয় মই কওঁ মানে ড্ৰাম এটাত তুমি পূৰা ডিঅ' থৈ দিবা মানুহটো তাত জোবাৰ এটা মাৰি ওলাই দিলে হ'ল ইমানেই লগায় বিষ্ণু মন্দিৰলৈ দেউতাক বাই কৈ দিয়া মা ৰুমটো ঠিক কৰি ল'লোঁ মানুহে ভাবিব পাৰে ৰুমটো ঠিক কৰাটো কিয়নো দেখাব লাগে মানে কি মই যে লেতেৰি নহয় আৰু এটা কথা কিছুমান মানুহে শুই উঠা ঘণ্টা জুৰি পিছতো বিচনাখন যে নাপাৰে একদমেই বেয়া লাগে মাইকী মানুহৰ কাম নিজৰ বিচনাখন সদায় চিজিল কৰি ৰখাটো আগতে মই শুই উঠিয়েই বিচনা পাৰিছিলোঁ কিন্তু এতিয়া মই নকৰোঁ কিয় আৰিয়া হোৱাৰ পিছৰ পৰা এই নহ'লে বিচনাখন পাৰি দিয়াৰ পিছত ৰুমটো সৰা মোচাৰ পিছত আকৌ ধূলি পৰে যে সেইকাৰণে সাৰি লোৱাৰ পিছতহে মই বিচনাখন মানে ধুনীয়াকৈ পাৰোঁ ধূলিটো বহুত আছে সেইটো কাৰণে সদায় ধূলি মোহাৰাৰ পিছতো ধূলি থাকে কেতিয়াবা কোনোবা আহিলে ধূলি অকণমান দেখিলে ভয় চাগে ইমান চাফাই কয় ইমান চাফা কয় মানে আমাৰ ঘৰটোত মানে আমাৰ ৰুমটোত বহুত ধূলি সোমায় বহুত বেছি ধূলি সোমায় মানে মোৰ যিকেইটা আছে বস্তু সেই বস্তুকেইটাকে চাফা কৰি ৰাখিব লাগে আপুনি এগাল দামী বস্তু আনি যদি চাফা নকৰে কিবা লাভ আছে জানো যিকেইটা আছে তাকে চাফা কৰি ৰাখিবচোন যি কাপোৰকেইটা আছে সেইকেইটা চাফা কৰি পিন্ধিবচোন সেইটোৱে লাগে এই পাটৰ কাপোৰবোৰহে পিন্ধি আহি নোধোওঁ বাকী চব ধুওঁ দেই মোৰ দ্বাৰা যে নহ'ব ৰং গ'লেও যাওক একো নাই কিন্তু এই ঘাম গোন্ধোৱা আটাইতকৈ লেতেৰা হয় এইটো ধুমেই মানে চাদৰ মেখেলা যিয়ে চাদৰ মেখেলা নহওক ধুমেই পাটৰ কাপোৰযোৰ বাদেহে পাটৰ কাপোৰযোৰটো ধুব নোৱাৰি তথাপিও ড্ৰাই ক্লিনত দিওঁ সদায় নিদিওঁ দেই আৰু পাটৰ কাপোৰনো ক'ত পিন্ধি যোৱা হয় কিছুমান মানুহে ইমান লেতেৰাকৈ পিন্ধি থাকে যে পাৰফিউম দিও মাৰি পিন্ধি থাকে ৰ'দতো নিদিয়ে ৰ'দত দিলে ৰং যাব বুলি আটাইতকৈ লেতেৰা সেইটোৰ দ্বাৰাই মানুহৰ খজুতি হয় চাফা কাপোৰ পিন্ধিব লাগে একো নাই ৰং গ'লে বেলেগ এটা কাপোৰ পিন্ধিলেই হ'ল ন কিন্তু সেই কাপোৰটোকে আপুনি নুধুই ৰ'দত নিদি যদি পিন্ধে কেনেকুৱা হ'ব গাটো ধুৱাই দিলোঁ বোলো শুৱাই দিম টোপনি ধৰিছে তাই দেউতাকৰ গাড়ী মাত শুনিয়ে পিপিপ গম পালেই নহয় কেনেকুৱা টেঙৰ মানে তাকে মন্দিৰৰ পৰা বুনিয়া লাড়ু লৈ আহিছে খাই বৰ ভাল পায় খাব এতিয়া দিম মা এতিয়া আমি যাওঁ ক'লৈ জানে সেইদিনাখন যে আৰিয়াৰ নজৰ কটা এটা পাথৰ এটা বনাই আনিছিলোঁ পাথৰ এটা লৈ আনিছিলোঁ সেইটো মানে ৰূপত বনাই দিবলৈ কৈছে কলা ৰছীটোও পিন্ধাব পাৰি বুলি কৈছে কিন্তু দেউতাকে কলা ৰছী নিপিন্ধাই ৰূপৰ চেইন এডাল বনাবলৈ দিওঁগৈ তাকে বোলো যাওঁ চিপকৈ বৰষুণডালো দি আছে নাকফুলিৰ থুপিটো নাই যে সেইকাৰণে পিন্ধিব নোৱাৰোঁ চাওঁ আজি সোণাৰী দোকানত পাওঁ নে নাপাওঁ ইমান ভাল পায় নহয় দেউতাকৰ নিচিনা দেউতাক বোলে সৰুৰ পৰা গাড়ী বুলি ক'লে পগলা মাৰ লগত বোলে ক'বলৈ গ'লে সদায় গাড়ী এখন কিনি আনিবই বোলে এতিয়া ছোৱালী পেনডাল অৰ্ডাৰ দিলোঁ তাৰে নাকফুলিত থুপি ল'লোঁ গেৰেজটো পূৰা প্লাষ্টাৰ কৰি দিয়া হ'ল মাটি আছিলে যে নহ'লে গোটেই ধূলিবোৰ গৈ গাড়ীত লাগে এতিয়া গোটেই প্লাষ্টাৰ কৰি দিয়া এতিয়া গাড়ী ভৰাব নোৱাৰে দুদিনমানৰ কাৰণে এতিয়া ভাল লাগিছে আইতাই কাহ দিছে খাই লোৱা আহি পাইছে চিধা কাহ খাব লাগে এইফালে মোৰ নাকফুলি থুপিটো আজি পালোঁ দেই এতিয়া আৰু খুলি থাকিব নালাগে আৰু নহ'লে হেৰাই যায় যে এবাৰ সোণৰ নাকফুলি এটা হেৰাইছে সোণৰ বস্তু হেৰাব নাপায় বুলি কয় ন আৰিয়াৰ জলপান লৈ আহিলোঁ এতিয়া মানে আৰিয়াক সদায় খোৱাবলৈ টাইমত তাই চকীখনত বহে মোক মুহাটোত বহিবলৈ দিয়ে বহা তুমি চকীখনত বহা ধুনীয়াকৈ বহা গুড গাৰ্ল মই বহিম দেই বহিম মা বহিম দেই মা মা
এই তুমি মোক জন্ম দিছিলা নে মই তোমাক জন্ম দিছিলোঁ বাৰু এই মই যে তোমাক তুমি বুলি কওঁ তুমি যে মোক তই বুলি কোৱা এই তুমি মোক জন্ম দিছিলা নে এইজনী গোটেইজনীয়া বুঢ়ীজনীয়া কাণত তেল লগাব গৈছে দেই এইবাৰ গৈছে কাহ খাবলৈ দেই এইবাৰ কাহ খায় এনেকুৱা শুকান দিলি দাঁত ভাগি যাব এই কাহ খাইছে আমি এতিয়া ওলাই আহিলোঁ আৰু ইয়াৰ ৰাতিপুৱা যে চেইনডাল বনাবলৈ দিবলৈ আহিছিলোঁ চেইনডাল হৈ গ'ল কাইলৈ কি কৰিব লাগে শোধন কৰিব লাগিব শনিবাৰে পিন্ধাব লাগিব তেতিয়া দেখুৱাম দেই এতিয়া দেউতাকে চিন্তা কৰিছে চেইনডাল পিন্ধিব নে নিপিন্ধে কিন্তু পিন্ধাবই লাগিব ন নজৰ লগাৰ পৰা বচাই ৰাখিবই লাগিব ভাতটো খোৱা নাম নাই একদম আইতাক আৰু দেউতাকৰ ওচৰত গৈ হুলস্থুল মই সেইকাৰণে গুচি আহিছোঁ অকল কাহ শিলিখা খায় অকল শিলিখা খায় মানে কিবা এটা খাই লোৱাৰ পিছতে কাহ লাগেই আকৌ সেইটো হোৱা নাম নাই এতিয়া হোৱাই দিম আৰু লাষ্টত চেৰেলেক অকণমান মুখখন ফালি মুখখন মানে এনেকৈ ধৰি খুৱাইছোঁ আৰু মই সেইদিনাখন কথা এটা কৈছিলোঁ যিবোৰ মানুহে ভগৱান বিশ্বাস নকৰে নহয় কৰে একচুৱেলি নিজৰ কামত যেতিয়া কিবা এটা হাৰ মানি যায় তেতিয়া ভগৱান নাই বুলি কয় কিন্তু সেইটো ভুল কথা হাৰিও আপুনি কেতিয়াবা কিবা এটা শিকে অকল জিকিলেই যে আপুনি শিকিব পাৰে হাৰিলেই যে নিশিকে সেইটো কথা নহয় আপুনি যেতিয়া কিবা এটা হাৰিব সেইটো কাম আপুনি যেতিয়া কামটো যেতিয়া বাৰে বাৰে কৰি থাকিব এদিন নহয় এদিন জয়ী হ'বই কিন্তু আপুনি যদি হাৰ মানি দিয়ে সেইটোৱে মানে ভগৱানে আপোনাক চাই আপুনি কিমান মানে ধৈৰ্য ধৰিব পাৰে ধৈৰ্যৰ ফল মিঠা বুলিও কয় ন কিন্তু আপোনাৰ ধৈৰ্যটো কিমান আছে মানে কিছুমানে বৰ পটককৈ মানে অধৈৰ্য হৈ যায় নাই মই নোৱাৰোঁ আৰু নিজে নোৱাৰোঁ বুলি নকয় কিন্তু বদনামটো বেলেগক দিয়ে মানে ভগৱানক দিয়ে ভগৱানে মোলৈ চকু মেলি নাচায় বেলেগক চায় বেলেগে কষ্ট কৰিছে কাৰণে পায় ন কথাটো হ'ল মানে কি সেইদিনাখন মোৰ মানুহজনে কৈছিলে খঙতে ভগৱান নাই বুলি কিন্তু মই কৈছোঁ ভগৱান আছে মোৰ ভগৱানৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে আজি দেখিছেনে বিষ্ণু মন্দিৰো গৈছে সেইটোৱে কথা লগালগ প্ৰমাণ পাই যায় বুলি যে কওঁ তেওঁ প্ৰমাণ পাই গ'ল সেইকাৰণে ভগৱানে তেওঁ এইকেইদিন কণ্টিনিউৱাছলি নিহে আছে আকৌ কাইলৈ গণেশ মন্দিৰ যাব সেইটোৱে আপুনি ক'ব পাৰে আপোনাৰ কোনোবা মানুহ নিজৰ আত্মীয় নাই মানুহৰ কথা তেনেকৈ ক'লেও বেয়া নালাগে মানুহে আপোনাক বিপদৰ টাইমত এৰি দিয়ে হয় বিপদৰ টাইমত নিজৰে হওক পৰৰে হওক চবেই এৰি দিয়ে কিন্তু ভগৱানে কেতিয়াও এৰি নিদিয়ে ভগৱানে ইমান কোটি কোটি মানুহক সমানে চাই থাকে কেতিয়াবা অকণমান এনেকৈ চাওঁতে অকণমান পলক ঝপক কৰোঁতে টাইমো লাগে ন সেইটোৱে ধৈৰ্য ধৰিব লাগে ধৈৰ্যৰ ফলটো বহুত মিঠা সেই কথাটোকে আপোনাক মই মনত পেলাই দিছোঁ সেইটোৱে কথা তেওঁ প্ৰমাণ পাই গৈছে আৰু মোৰ কাৰণেতো সদায় ভগৱান আছেই মই ধৈৰ্য ধৰিব পাৰোঁ ধৰিম আৰু হাৰিলে আকৌ কামত লাগিম জিকিহে এৰিম কিন্তু কি কথাত কৈছোঁ সেইবোৰ পিছত লাহেকৈ ক'ম মুঠতে এইটোৱে কৈছোঁ ভগৱান সকলোৰে কাৰণে সমান সকলোকে সমানে চায় মাত্ৰ সেইটো নিজৰ ওপৰত ডিপেণ্ড কৰে আপুনি কামটো কিমান ইম্পৰ্টেণ্ট দিছে অকল কামটো কেতিয়া হ'ব সেই বুলি কৈ থাকিলে নহ'ব আপুনি কামটো কৰি যাওক কামটো হ'বই বুজি পাইছেনে সেইকাৰণে ভগৱানক কেতিয়াও দুখ নিদিব নিজক দুখ দিয়ক পৃথিৱীত আপোনাক সকলোৱে এৰি দিব পাৰিলেও কিন্তু ভগৱানে আপোনাক কেতিয়াও এৰি নিদিয়ে কি চোৰ এটাকো এৰি নিদিয়ে ভগৱানে কিয় জানেনে চোৰ এটাই যেতিয়া চুৰ কৰিবলৈ যায় তেতিয়া ভগৱানৰ নাম লৈয়ে চুৰ কৰিবলৈ যায় ভগৱান মোক ৰক্ষা কৰিব কোনেও যাতে নধৰে হয়নে কাৰণ কেলৈ এই চুৰটো মানে একচুৱেলি চুৰ কৰাটো বেয়া কাম কিন্তু তেওঁৰ লাষ্টত মানে বাট নাথাকি মানে চুৰটো কৰিবলৈ যায় কিন্তু চুৰটো কৰিবলৈ যাওঁতেও তেওঁ ভগৱানৰ নামটো লৈ যায় কাৰণে তেওঁ বাচি যায় কিন্তু কিছুমান ধৰা পৰি যায় কিয় অতিমাত্ৰা কৰেগৈ যে আৰু তেতিয়া চাগে মেবি ভগৱানৰ নামটো ল'বলৈ পাহৰে সেইটো কাৰণে সকলোকে কওঁ ভগৱান আছে ভগৱানৰ ওপৰত বিশ্বাস ৰাখিব নিজৰ কৰ্ম কৰি যাব আৰু আপোনালোকে কমেণ্টবোৰ কৰিলে বহুত ভাল লাগে কিবা এটা যে বুজি পাইছে তেনেকুৱা গতে লাগে কমেণ্ট কৰিব আগলৈও মোৰ ভিডিঅ'বোৰ চাই যাব বুলি আশা ৰাখিলোঁ আৰু ভাল লাগিলে শ্বেয়াৰ কৰিব ভিডিঅ'বোৰ ঠিক আছে তেন্তে আজিলৈ আহোঁ সদায় কোৱাৰ দৰে কওঁ ভগৱানে সকলোৰে মংগল কৰক সকলো সদায় ভালে থাকক গুড নাইট